প্ৰথমে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ বন্ধু বান্ধৱীসকল আজি লৈ আহিছো টেষ্টি লগতে হেলদি এটা ৰেচিপি বনোৱা পদ্ধতিটো সম্পূৰ্ণ বেলেগ কিয় বেলেগ বুলি কৈছো আপোনালোকে চাই থাকিলে গম পাব যদিহে আজি ভিডিঅ'টো আপোনালোকৰ পছন্দ হয় নতুনকৈ যিসকলে চাই আছে চেনেলটি সাবস্ক্ৰাইব এটা কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাই এটা সুন্দৰ কমেন্ট কৰিব আহক তেনেহলে আৰম্ভ কৰো আজি বনাইছো কুমুৰা লগত এবিট মাংস হেয়া কি মাংস আপোনালোকক কৈ আছো লগতে খুব সহজ পদ্ধতি আৰু লগতে বহুত কম সময় ভিতৰতে হয় কিন্তু মাংসখিনি সিজালৈকে জুইৰ ওপৰত থাকিবই লাগিব দিয়কচোন মানে হোটেলত আগফালে যেটো কিচেন আছে তাতে বনাই আছো মই বেছিভাগ ইয়াতে বনাও যেহেতু দোকানখনো চাই থাকিব লাগে লগতে মোৰ ৰেচিপিও বনাব লাগে লগতে হেলদি ৰেচিপি বনাই থাকো মই আপোনালোকে সকলোৱে জানে এয়া ৰাতিপুৱা সময়ত চাহ খাইছিলো সুজিৰ এনে ধৰণে পিঠা বনাই ললো মানে ৰুটি টাইপত আৰু লাল চাহৰ লগত খাইছিলো অকমান দেখুৱাইছো আপোনালোকক আৰু এটো ৰেচিপি মই লৈ আহিম বাও দেই কেনেকৈ বনাইছিলো সুজিৰ হয় বৰ ধুনিয়া হৈছে খাবলে দেখিবলৈও ধুনিয়া হৈছে মই আপোনালোকক কালিলৈ যদি পাৰো বা পুৰহিলৈ এই দুদিনৰ ভিতৰতে দি আছো ঠিক আছে এয়া হাঁহৰ মাংস আজি দৈ মিশ্ৰণ কৰি বনাইছো এয়া দৈ দিলো এক বাটি লগে লগে সোৱাদ অনুসৰি দিছো নিমখ আৰু এয়া হালধি নিমখ হালধি লগতে এয়া কাটি লোৱা অকমান মিহিকে জলকীয়া আদা পিছি লোৱা নহৰু অকমান দিছো পিয়াজো দিছো সকলোখিনি খুব ধুনিয়াকৈ মিশ্ৰণ কৰি এতিয়া মই 15 মিনিটৰ বাবে এনে ধৰণে থৈ দিম এনে ধৰণে 15 মিনিটৰ বাবে থৈ দিলে খাবলৈ বৰ সোৱাদ লাগে অৱশ্যে বহুতে জানে তথাপিতো মইনো কেনে ধৰণে বনাইছো তাকেহে লৈ আহিছো এটা এটা কেৰাহী পাতি ললো 15 মিনিটৰ পাছত দি দিলো গৰম মছলা যেনে ধৰক দালচেনি ইলাচি লং দুটামান পিয়াজো দি দিলো পিয়াজ অকমান কমকৈ দিছো যেহেতু মই অকমান পিয়াজ মিশ্ৰণ কৰিলোৱে মাংসত সেয়েহে এতিয়া ৰঙচুৱা হৈ আহিছে লাহেকৈ মাংসখিনি যোগ কৰি দিলো 15 মিনিট মান ভাজি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো আৰু কিনো মিশ্ৰণ কৰিম বহুতে কিন্তু দৈ মিশ্ৰণ কৰি নাখায় কিন্তু বহুতে খায় যেকোনো মাংসতে দৈ অলপ দিব পাৰি বিশেষকৈ ছাগলী মাংসত অলপ দিব পাৰে যদিহে অমিতা থাকে তেতিয়া হলে গাখীৰৰ বস্তু একোৱে মিশ্ৰণ কৰিব নালাগে অমিতা থাকিলে মানে বেয়া মইতো ইয়াত অমিতা যোগ নকৰো বাৰু বেলেগ এটা বস্তুহে কৰিম সেইটো বস্তু কি আপোনালোকক দেখুৱাই আছো এয়া প্ৰথমতে অকমানকে দেখুৱাইছিলো বাৰু 15 মিনিটৰ পাছত দেখুৱাইছো দেই 15 মিনিট ভাজি ললো আৰু ভজা পাছত এয়া কুমুৰা মিশ্ৰণ কৰিছো জালি কুমুৰা মিশ্ৰণ কৰি যেকোনো মাছ মাংসৰ লগত খাবলৈ বহুত ভাল লাগে আপোনালোকে এবাৰ মানে বনাই খাই চাবচোন মই বহুতবাৰ কিন্তু কুমুৰা লগত যেকোনো মাছ মাংস বনাই আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছো ইতিমধ্যে কেইবাটাও ভিডিঅ' দিছো আপোনালোকে যদিও চোৱা নাই চাব নতুনকৈ চাই থকা সকলে কিন্তু চেনেলটি সাবস্ক্ৰাইব এটা কৰিব আৰু দেই মনটো ভাল লাগিব দিয়কচোন লগতে এতিয়াও মই আকৌ 15 মিনিট ভাজি লম যেহেতু এইখিনি ৰাজহাঁহৰ মাংস প্ৰথমতে আপোনালোকক কোৱা নাছিলো কি মাংস হাঁহ মাংস বুলি কৈছিলো কিন্তু ৰাজহাঁহৰ মাংস হয় 15 মিনিট খুব ধুনিয়াকৈ ভাজি লওঁ এয়া এতিয়া অলপ সময় ঢাকি দিছো আদা নহৰু জলকীয়া আকৌ অলপ মিক্স কৰি দিলো এতিয়া অকমান সময় ভাজি লওঁ তাৰ পাছতে অলপমান গৰম পানী যোগ কৰিম বুলি ভাবিছো মানে গ্ৰেভি টাইপতহে বনাম এয়া সব খুব ধুনিয়াকৈ উতলি আছে কালাৰটো দেখিছে নে অকল নিমখ হালধিহে দিছো বাকি আদা নহৰু পিয়াজ দিছো আৰু মানে কালাৰটো কি ধুনিয়া হৈছে লগতে দৈ দিয়া বাবে খাবলৈ বহুতেই ভাল লাগিব আগতে মই বহুতবাৰ বনাই খাইছো এয়া অকমান মানে কুমুৰাখিনি গলিলে আৰু খাবলৈ মজা লাগিব এয়া সব প্ৰায় হৈ গল কেনেকুৱা লাগিলে ৰেচিপিটো জনাবলৈ নাপাহৰিব এনে ধৰণৰ সুন্দৰ ৰেচিপি পাবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব কৰি থব অল কৰি থব আজিলৈ আহিছো বাই বাই